हेलौ लोगोफोर, नै आं गोदान ब्लग होबाय, नोंथांमोनहा नायलांदो। अंगनबादि वार्कार आरो हेल्पारफ्रा 26 तारिखनिफ्रायनो दिनैसिम 12 तारिख सफैबाय धरना होगासिनो दं गुवाहाटी ससेलाव। अब्लाबो धरनाया जोबनानै थाङाखै लोगोफोर। आसाम सरकारा अंगनबादिनि हेल्पार आरो वार्कारनि बेथन बारायनायखौ दासिमबो मोजां खबर होआखै। बेनि थाखायनो गाजा गोमजायै धरना सोलिगासिनो दं लोगोफोर। नायलांदो लोगोफोर फारि फारि। সংগ্ৰামী বান্ধৱীসকল, পুনৰবাৰ আটাইলৈ বিপ্লৱী অভিনন্দন জনাইছো। আপোনালোকক জনাবলৈ পাইছো কি মই নিজে আৰু আপোনালোকক সুখত খবৰ দিব বিচাৰিছো। এই অসহযোগ আন্দোলন চলি থকা সময়তে আমাক কিছু ধনেৰে টকাৰে সাহায্য আগবঢ়াইছে। এতিয়ালৈকে আমাৰ কামৰূপ মহানগৰ জিলাৰ নুনমাটি প্ৰকল্পৰ পানবাৰী চন্দ্ৰপুৰৰ পৰা এটা চাৰ্কুলৰ পৰা 610 টকা অনুদান আগবঢ়াইছে। আমাৰ গংগৰালী এতিয়া বৰ্তমানৰ বিনা বৈশ্য বাইদেউ উপসভাপতি তেখেতৰ হাতত জমা দিছে। এয়া 510 টকা। তাৰপিছতে বঙাইগাঁও জিলাৰ কাপাতাৰী প্ৰকল্পৰ পৰা
অভয়াপুৰী কাপাতাৰী 1000 টকা অনুদান আগবঢ়াইছে আমাৰ এই অসহযোগ আন্দোলনৰ ভঁৰাললৈ তেখেতকো আমি অভিনন্দন জনাইছোঁ। এতিয়া গোলাঘাট জিলাৰ বান্ধৱীসকল তেখেতসকলে সন্মান জনাইছে আপোনালোকৰ ৰাজ্যিক নেতৃবৃন্দক তেখেতসকলক আমিও অভিনন্দন জনাইছোঁ। লগতে 2000 টকাৰে অনুদান আগবঢ়াইছে গোলাঘাট জিলাৰ বান্ধৱীসকললৈ আমি সংগ্ৰামী অভিনন্দন জনাইছোঁ। হাত চাপৰিৰে আমি সকলোকে তেখেতসকলক অভিনন্দন জনাইছোঁ।